অসমতো নিশেষ হ'ব নেকি আম আদমি পাৰ্টি? হয়, ইজনৰ পিছত সিজন দলীয় নেতাই এতিয়া দল ত্যাগ কৰিছে। দিল্লীৰ শোচনীয় পৰাজয়ৰ পিছত এতিয়া লক্ষণীয়ভাৱে অসম প্ৰদেশত যি আম আদমি পাৰ্টিৰ ৰাজনৈতিক তেওঁলোকৰ ভৱিষ্যত সেয়া যেন প্ৰায় এক প্ৰকাৰ অন্ধকাৰময় হ'ব। কিয়নো ইজনৰ পিছত সিজন নেতাই দলটোৰ প্ৰতি তেওঁলোকে অনীহা ভাৱ আহিছে আৰু পদত্যাগ কৰিছে। আৰু আজি অসম ৰাজ্যিকৰ উপসভাপতি ঋষিৰাজ কন্দিন্য বিগত লোকসভা নিৰ্বাচনত তেজপুৰৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল আৰু এইগৰাকী ঋষিৰাজ কন্দিন্যৰ হৈ বহু বাঘা দলটোৰ শীৰ্ষ পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰ হিচাপেও আহি নিৰ্বাচনত তেওঁ সহায় কৰিছিল। কিন্তু আজি এটা নতুন আঞ্চলিক দলত যোগদান কৰিব। আজি বিয়লিলৈ তেজপুৰত এটা আঞ্চলিক দলত তেওঁ যোগদান কৰিব। মই পুনতে ঋষিৰাজ কন্দিন্যৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। কিয় ৰাষ্ট্ৰীয় দলৰ প্ৰতি মোহভংগ ঘটিলে? ৰাষ্ট্ৰীয় দল হিচাপে আম আদমি পাৰ্টি এটা খুব ভাল দল আছিলে। তেখেতৰ লিডাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, তেখেত এজন খুব উচ্চ শিক্ষিত আৰু নিকা ভাৱমূৰ্তিৰ নেতা আছিলে। কিন্তু আমি বিগত সময়ত লোকসভা ইলেকশ্যনতো আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। কিন্তু আমি দেখিবলৈ পালোঁ যে ৰাষ্ট্ৰীয় নেতৃত্বৰ অসমৰ প্ৰতি কৰা অৱহেলা, ৰাষ্ট্ৰীয় নেতৃত্বই অৱহেলা কৰাৰ বাবে আমি দলটোত থাকিও একো কৰিব পৰা নাছিলোঁ। ৰাষ্ট্ৰীয় নেতৃত্বই অসমৰ ফালে কোনো গুৰুত্বই নিদিয়ে। ইয়াত এজন প্ৰভাৰী আছে, ৰাজ্যিক নৰ্থ ইষ্টৰ প্ৰভাৰী আছে। তেখেতৰ বাহিৰে বাকী কোনো নেতৃত্বৰ মানুহে আহি আমাক কোনো ধৰণৰ সহায় সুবিধা নকৰে। আনকি দলীয় যিখিনি বস্তু দৰকাৰ হয়, আমাক দলটো চলাবৰ বাবে আনুষাংগিক বস্তুখিনি যিখিনি দৰকাৰ হয় সেইখিনিৰ বাবে অসুবিধাত পৰা গৈছে। এনেকুৱা এটা পৰ্যায় পাইছেগে যে দলটোৰ যিটো ভাড়া লোৱা অফিচ গুৱাহাটীত, তাৰ মালিকে ঘৰটো খালী কৰিবলৈও আমাক মানে অনুশাসনমূলক ব্যৱস্থা ল'ম, পুলিচৰ ওচৰত যাম বুলি ধমকি দিছে। গতিকে তেনেকুৱা এটা অৱস্থাত থকা দলটোক ৰাষ্ট্ৰীয় নেতৃত্বই যদি নাচায়, তেনেকুৱা সময়ত আমি এই দলটোৰ প্ৰতি আমাৰ মোহভংগ হৈছে আৰু আমি এই দল ত্যাগ কৰিবলৈ ওলাইছোঁ। দেখা গৈছে আপুনি জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত, কিয়নো আপোনাৰ ওচৰত ষ্টাৰ কেম্পেইনাৰ আহিছিল। কি ক'ব সেই সন্দৰ্ভত? ষ্টাৰ কেম্পেইনাৰ আহিছিলে, তেওঁলোকে আমাৰ ছিটটো লৈ পেলাই উইনিং ছিট বুলি ধৰিছিলে। কিন্তু তাতো ৰাষ্ট্ৰীয় নেতৃত্বৰ কংগ্ৰেছৰ লগত কৰা আলোচনাৰ ভুল পৰিণতিত আজি আমি যোৱা লোকসভা নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খাইছোঁ। অসমৰ প্ৰতি অনীহাৰ বাবেই ডিব্ৰুগড় লোকসভা ছিট আৰু তেজপুৰ লোকসভা ছিটত মিত্ৰতা নহ'লে, সেয়াও ৰাষ্ট্ৰীয় নেতৃত্বৰ অসমৰ প্ৰতি কৰা অৱহেলাৰে ফল আছিলে। যিহেতু আজি আপুনি এটা আঞ্চলিক দলত নতুন খোজ দিব, আমি জানিব বিচাৰিম সেই দলটোৰ সম্বন্ধে। এতিয়া অসমত এজন ৰাজনৈতিক নেতা আছে যিজনে সকলো ৰাইজৰ হৈ মাত মাতি আছে। অখিল গগৈ ডাঙৰীয়াৰ লগত আমাৰ যোগাযোগ চলি আছিলে আৰু আমাক সন্মুখৰ পৰা নেতৃত্ব দিয়া এজন নেতা লাগে। গতিকে সন্মুখৰ পৰা নেতৃত্ব দিয়া নেতা বৰ্তমান আমি অখিল গগৈ বাহিৰে বেলেগ এজন বিচাৰি পোৱা নাই আৰু অখিল গগৈ ডাঙৰীয়াৰ লগত আমি তেখেতক জোৰ দিবৰ বাবেই আজি তেখেতৰ দলত যোগদান কৰিবলৈ সাজু হৈছোঁ। মোৰ লগতে সমূহ জিলাৰ বিষয়ববীয়াকে ধৰি জিলা সভাপতিকে ধৰি সমূহ বিষয়ববীয়া আপ অসমৰ সকলোৱে যোগদান কৰিব। তাৰমানে আপ শোণিতপুৰত নিশেষ হ'ব। দল এটা কেতিয়াও নিশেষ হৈ নাযায়, মানুহৰ অন্তৰত থাকিব, কিন্তু বিষয়ববীয়াসকল সকলো ওলাই আহিব। কি ক'ব আপুনি, যিহেতু ৰাজ্যিক উপসভাপতি আছিল, তাৰ পূৰ্বে সাংগঠনিক সম্পাদক হিচাপে আছিল, যথেষ্ট আপুনি দলটোৰ হকে কাম কৰিছে। গতিকে আপোনাৰ এই দল ত্যাগে নিশ্চয় ক্ষতি কৰিব দলটোক অসমত। মই মোৰ নিস্বাৰ্থ সেৱা আগবঢ়াইছোঁ আপ অসমৰ প্ৰতি। আপৰ ৰাষ্ট্ৰীয় নেতৃত্বতো বহুত মিটিং কৰিছোঁ, বহুত জেগাত গৈছোঁ, য'ত কৈছে তাতে কাম কৰিছোঁ আপ অসমৰ প্ৰতি। কিন্তু ৰাষ্ট্ৰীয় নেতৃত্ব অনীহা কৰাৰ বাবে, আমি দল ত্যাগ কৰাৰ বাবে নিশ্চয়কৈ অসমত আম আদমি পাৰ্টিৰ ক্ষতি হ'ব। হয়, শেষত এটা প্ৰশ্ন জানিব বিচাৰিম। বহুকেইটা অসমত আঞ্চলিক দল আছিল বা দুটাকৈ কংগ্ৰেছ বিজেপি ৰাজনৈতিক দলৰ প্ৰভাৱো যথেষ্ট এতিয়াও আছে। তাৰ পিছতো কিন্তু আপোনাৰ চইচ অখিল গগৈ ৰাইজৰ দল, সেই সম্বন্ধে জানিব বিচাৰিম। আমাৰ চইচ কোনো দল নহয়, মোৰ নিজৰ পাৰ্চনেল যিটো এজেণ্ডা, মোৰ ৰাইজৰ সেৱা কৰাটোৱে এজেণ্ডা। ৰাইজৰ সেৱা কৰিবলৈ যাওঁতে
ৰাজনৈতিক দল বিজেপি আছে, এজিপি আছে, কংগ্ৰেছ আছে, সকলোৱে শাসন কৰিছে। সেই সকলোৰে শাসনত ৰাইজে কিন্তু তিতা পাইছে। আৰু অখিল গগৈ ডাঙৰীয়াৰ হাতত পৰিৱৰ্তনকামী ৰাজনীতিক নেতা হিচাপে আৰু তেওঁ ৰাইজৰ হকে যেনেকে ধৰে মাত মাতি গৈছে, তেখেতৰ লগত যদি আমি অকণমান জোৰ দিওঁ, তেখেতে যদি ভৱিষ্যতে অসমৰ শাসন কৰিবলৈ পায়, মই ভাবোঁ অসমৰ ৰাইজৰ কিছু উন্নতি হ'ব। নিশ্চিতভাৱে আপুনি হয়তো আগন্তুক দিনত নিস্বাৰ্থভাৱে দলৰ হৈ কাম কৰি যাব। হয়, মই নিস্বাৰ্থভাৱে দলীয় কৰ্মী হিচাপে দলৰ কাম কৰি যাম। হয়, এয়া আছিল ঋষিৰাজ কন্দিন্য আৰু ইতিমধ্যে তেখেতে পদত্যাগ পত্ৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁ প্ৰেৰণ কৰিছে আৰু আজি কেইবাটাও কাৰ্যসূচী আছে অখিল গগৈ ৰাইজৰ দলৰ। তেজপুৰত বিয়লি এক বিশেষ অনুষ্ঠানত ঋষিৰাজ কন্দিন্যই আনুষ্ঠানিকভাৱে যোগদান কৰিব ৰাইজৰ দলত আৰু ৰাষ্ট্ৰীয় ৰাজনীতিৰ মোহভংগ ঘটিছে এইগৰাকী ঋষিৰাজ কন্দিন্য আৰু তেখেতে আঞ্চলিক দলৰ প্ৰতি এতিয়া আকৰ্ষিত হৈছে আৰু আগন্তুক দিনত ৰাইজৰ দলত অখিল গগৈৰ লগত গাত ছাঁৰ দৰে থাকি তেওঁ কাম কৰি যোৱাৰ অংগীকাৰবদ্ধ হোৱা বুলি এই মুহূৰ্তত জানিবলৈ দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।